প্ৰথমতে মই আহিব খুজিছোঁ শাসকী দলৰ ওচৰলৈ যিহেতু শাসকী দলৰ বহু প্ৰতিনিধি আছে মই প্ৰথমতে আপুনি বিজেপিৰ আপুনি গামোচাখনে লৈ আছে সেইকাৰণে সুধিব খুজিছোঁ যে আপুনি কি কয় যে এইবাৰৰ বিধানসভা নিৰ্বাচনত ৰাইজে বিজেপিক কিয় ভোট দিয়া উচিত বুলি ভাবে মই প্ৰথমে আমি শ্ৰদ্ধা জনাইছোঁ আৰু আদৰণি জনাইছোঁ প্ৰাগ নিউজৰ সকলো কৰ্মকৰ্তা আপোনাকো আমি আদৰণি জনাইছোঁ অনুষ্ঠানলৈ এটা অতি সময় উপযোগী আৰু প্ৰাসংগিক এটা অনুষ্ঠান আপোনালোকে কৰিছে যিটো অনুষ্ঠানত এখন বাস্তৱ প্ৰতিচ্ছবি নিশ্চিতভাৱে ৰাইজে গম পাব অসমৰ উন্নয়নৰ এখন বাস্তৱ প্ৰতিচ্ছবি আমি আৰু সকলো ইয়াতে অংশগ্ৰহণ কৰা দল সংগঠন বিভিন্ন ৰাজনৈতিক দলৰ সকলো কৰ্মকৰ্তালৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যিহেতু এইটো এটা ডিবেট আমি নিশ্চয় যুক্তি সহকাৰে যুক্তিযুক্ততাৰে কথাখিনি আগবঢ়াব লাগিব আমি যাতে পৰিৱেশটোৰ প্ৰতি অলপ লক্ষ্য ৰাখি সকলোৱে কথাখিনি আগবঢ়াওঁ এইবাৰ কিয় ভোট দিব বিজেপি চৰকাৰক অভাৰঅল গোটেই কথাখিনি অসমৰ জনসাধাৰণে ইতিমধ্যে বুজি উঠিছে যে অসমীয়া জাতি মাটি ভেটিৰ অস্তিত্বৰ বিষয়টো অসমীয়া মানুহে অতি সংবেদনশীলতাৰে গ্ৰহণ কৰিছে তাৰপাছত আৰু আজিৰ তাৰিখত এটা যুদ্ধই ধৰি লওক কি কয় অসমত বেছিকৈ গ্ৰাস কৰি উঠিছে আৰু এইটো মানুহৰ অন্তৰ আত্মাৰ এটা আহ্বান সেইটো হৈছে মিয়া সভ্যতা আৰু হিন্দু সভ্যতা অৰ্থাৎ আজি অসমীয়া জাতীয় জীৱনৰ যি অস্তিত্বৰ মানে বিষয়টো আহিছে তেতিয়া আমি গম পাওঁ যে অবৈধ প্ৰব্ৰজনকাৰী যে মিয়াৰ ধৰি লওক যিটো উৎপাত বুলিয়ে কৈছোঁ বা তেওঁলোকৰ যি কৰ্মকাণ্ডই অসমীয়া জাতিটোক ভৱিষ্যত দিনত কি কয় এটা শংকালৈ ঠেলি দিছে গতিকে আমি প্ৰত্যেকেই সেই বিষয়টোত আমি কিন্তু সংবেদনশীল বিভিন্ন জাতীয় সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানেও এই বিষয়টোক লৈ অতি মানে সংবেদনশীল হৈছে আৰু তেওঁলোকে ধৰি লওক কি কয় নিজৰ মত প্ৰকাশ কৰিছে এতিয়া কথাটো কি হ'ল যে উন্নয়নৰ কথাটো আমি ধৰি লওক কি কয় ৰাইজে গম পাইছে যে উন্নয়ন সৰ্বস্তৰৰ উন্নয়ন অব্যাহত আছে অসমত আৰু অসমখনক আজিৰ তাৰিখত যেনেধৰণে আগুৱাই লৈ যাবলৈ এখন চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত সম্ভৱ হৈছে এই উন্নয়নে সকলো স্তৰ জনতাক মানে হৃদয় স্পৰ্শ কৰিছে আৰু সকলো স্তৰ জনতাই আত্মসন্তুষ্টিৰে জীৱন যাপন কৰিছে সকলো স্তৰ জনতাই আত্মসন্তুষ্টি লাভ কৰাৰ বাবে আজিৰ তাৰিখত এইখন চৰকাৰ পৰ্যায়ক্ৰমে অৰ্থাৎ বাৰে বাৰে কি কয় আহ্বান কৰিছে আৰু বাৰে বাৰে কি কয় থকাটো ৰাইজে বিচাৰিছে নিশ্চয় এই পইণ্টটোকে মই আহিব খুজিছোঁ বিশেষকৈ বিজেপি দলৰ যিগৰাকী নেতা আছে তেওঁ কৈছে যে প্ৰথম কথা কৈছে অবৈধ প্ৰব্ৰজন মিয়াৰ বিৰুদ্ধে যি জিহাদ ঘোষণা কৰিছে বিজেপিয়ে আৰু সেই তাৰ সমৰ্থনতে ৰাইজে পুনৰবাৰ বিজেপিক ভোটদান কৰিব বুলি তেওঁ আশাবাদী আৰু ইয়াৰ লগতে উন্নয়নৰ কথা কৈছে যিটো উন্নয়ন হৈছে উন্নয়নৰ স্বাৰ্থত অসমৰ ৰাইজে পুনৰ বিজেপিক শাসনৰ মস্তদত বহুৱাব বুলি আশাবাদী অসম জাতীয় পৰিষদৰ বহুকেইগৰাকী প্ৰতিনিধি আছে বিশেষকৈ বিজেপিৰ নেতাগৰাকীৰ দাবী যে মিয়াৰ বিৰুদ্ধে তেওঁলোকৰ যিটো জিহাদ আৰু দ্বিতীয়তে উন্নয়নৰ স্বাৰ্থত পুনৰবাৰ বিজেপি চৰকাৰকে অসমৰ ৰাইজে ভোট দিব বুলি কৈছে অসম জাতীয় পৰিষদক কিয় ভোট দিব মই বিজেপি প্ৰতিনিধিগৰাকীক দুটা কথা ক'ব বিচাৰিছোঁ আৰু সমগ্ৰ অসমৰ ৰাইজক তেখেতে প্ৰথম নিজকে অসমীয়া বুলি পৰিচয় দিছে তাত অসমীয়াততো আমি হিন্দু সভ্যতা আৰু মিয়া সভ্যতাৰ আমি দেখা নাই আমি প্ৰথমতে যিসকল আছোঁ ইয়াত উপবিষ্ট হৈছোঁ সকলোৱে আমি নিজকে অসমীয়া বুলি পৰিচয় দিওঁ ধৰ্ম আমাত আমি মাত্ৰ আমি নামঘৰত মন্দিৰ মছজিদ গীৰ্জাত আমি তাত ব্যৱহাৰ কৰোঁ যে আমি উপাৰ্জনৰ ওপৰত আমি প্ৰাৰ্থনা এটা জনাওঁ গতিকে অসমীয়া বুলি যদি প্ৰথম চিনাকি দিছে তেতিয়াহ'লে প্ৰথম আপুনি অসমীয়া বুলি কওক হিন্দু আৰু মিয়া সভ্যতা আমাৰ নাই দ্বিতীয়তে আপোনাক কথা ক'ব বিচাৰোঁ উন্নয়নৰ ধাৰা কথা মই বুজি নাপাওঁ তেওঁলোকে কেনেকুৱা উন্নয়ন ধাৰা কৰিছে য'ত কংগ্ৰেছে 10,000 কোটি টকাৰ ধাৰ দি থৈ যাওঁতে বৰ্তমান মুখ্যমন্ত্ৰী তেওঁ তেতিয়া বিত্তমন্ত্ৰী আছিল তেওঁ কৈছে যে আমি উন্নয়ন ধাৰা তেতিয়াহে কৰিম যেতিয়া 10,000 কোটি টকা কংগ্ৰেছে আমাক দিয়া ধাৰটো আমি মাৰিম বৰ্তমান তেওঁ এতিয়া ঋণ কিমান আপুনিও জানে মই ক'বলৈ নালাগে সকলো ৰাইজে জানে 2 লাখ প্ৰায় এতিয়া 2,32,000 কোটি টকামান হ'ব আপুনি কেগেও ৰিপৰ্ট দি থৈ গৈছে যে আপুনি GSP দি কিমান পাৰ্চেণ্ট আপুনি লোন ল'ব পাৰে আপুনি এজন সাধাৰণ মানুহ হিচাপেও আপুনি যেতিয়া লোন ল'ব যায় বা যিকোনো এটা ঋণ ল'ব যায় আপোনাৰ চিভিল স্ক'ৰ চোৱা হয় যে আপুনি এজন মানুহ 6 লাখ টকা যদি বছৰেকীয়া ইনকাম তেওঁ কিমান পাৰ্চেণ্টলৈকে তেওঁ লোন দিব পাৰে কাৰণ তেওঁ পৰিয়াল চলিব লাগিব তেওঁ ঘৰ চলিব লাগিব অন্যান্য মেডিকেল খৰচ এক্সপেণ্ডিচাৰ আছে ঠিক তেনেকৈ চৰকাৰখনো তেনেকুৱা ধৰণৰে কথা যে চৰকাৰ এখনৰ অন্যান্য এক্সপেণ্ডিচাৰ আছে সেই এক্সপেণ্ডিচাৰ কিমান শতাংশলৈকে লোন দিব পাৰিব সেইটো কেগে ৰিপৰ্ট দি থৈ গৈছে ইভেন এতিয়া কেইদিনমান আগতে RBIটো দি থৈ গৈছে আপুনি আচৰিত পাব যে এইবাৰ যিটো ৰিপৰ্ট আছে কেগে আৰু RBI ৰিপৰ্ট অসমে প্ৰায় 35% ওচৰা-ওচৰি বৰ্তমানলৈকে 35% GSP দি তেওঁলোকে অলমষ্ট লোন ল'লে তাৰমানে তেওঁলোকে চেচুৱেশ্যন পইণ্ট অলৰেডি আহিলে 1 টকাৰ তেওঁ 2026 পাছত যদি তেওঁলোকে পুনৰ চৰকাৰ গঠন কৰিবলগীয়া হয় তেওঁলোকে 1 টকাও ঋণ নাপায় মই আপোনালোকক আজি কৈ থলোঁ আৰু যেতিয়া ঋণ তেওঁলোকে আৰু নাপাব তেতিয়া 26 পাছত তেওঁলোকে উন্নয়ন বাদ দিয়ক না আপোনাক চৰকাৰী দৰমহাই দিব নোৱাৰিব এই পৰিৱেশ আপোনালোকে আহি আছে অসমৰ ৰাইজে বুজক যে ধাৰ লৈ উন্নয়ন কৰাটো নহয় ধাৰ লৈ প্ৰডাক্টিভিটি কাম কৰক তেওঁলোকে আজি যে যিমানখিনি টকা লোন ল'লে তেওঁলোকে আজিলৈকে এখন শ্বেতপত্ৰ দিলেনে যে তেওঁলোকে সেই টকাৰে কিমানখিনি প্ৰডাক্টিভিটি কাম লগালে তেওঁলোকে কিমানটা ইণ্ডাষ্ট্ৰি তেওঁলোকে বনালে তেওঁলোকে সেই বেনিফিচিয়াৰী যিসকল যিমানসকলক টকা দিলে তেওঁলোকে কৈ আছে যে লাখপতি বাইদেউ মই আজিলৈকে নাজানো যে 10,000 টকা দি কিনি যদি 90,000 টকা যদি চাৰপ্লাছ হয় মই তেনেকুৱা ইনভেষ্টমেণ্ট কৰিব বিচাৰিছোঁ নিশ্চয়
অসম জাতীয় পৰিষদে ক'লে ঋণগ্ৰস্ত চৰকাৰ আৰু ঋণ লৈ তেওঁলোকে উন্নয়ন কৰিছে, এই ক্ষেত্ৰত তেওঁ কৈছে। আৰু দ্বিতীয় কথা কৈছে, যিটো মিয়াৰ বিৰুদ্ধে জিহাদ আছিলে বিজেপিৰ, সেই সম্পৰ্কত কৈছে যে অসমীয়া জাতি গঠন, ইয়াত হিন্দু আৰু মুছলমান নাই, অসমীয়া জাতি। মই প্ৰথমতে কংগ্ৰেছৰ ওচৰলৈ আহিব খুজিছোঁ। এবাৰ বিৰোধী দল কংগ্ৰেছ আছে, অসমৰ শাসনত বিৰোধী দল কংগ্ৰেছ। বিশেষকৈ কংগ্ৰেছ ডিব্ৰুগড় সামগ্ৰিকভাৱে জিলাখন এটা সময়ত কংগ্ৰেছৰ দুৰ্গ আছিল। সম্প্ৰতি 6টা সমষ্টিয়ে কিন্তু আপোনালোকৰ হাতত নাই। এইবাৰ নিৰ্বাচনত কংগ্ৰেছক কিয় ভোট দিয়া উচিত বুলি কয়? ধন্যবাদ। মই খুব সহজ ভাষাত ক'ম। মই আপোনাৰ মেথামেটিক্সলৈ নাযাওঁ, GSTলৈ নাযাওঁ। কি কাৰণে ভোট দিব? বিজেপি দলটো হ'ল জনগোষ্ঠীয় বিৰোধী এটা দল। মই এক্সাম্পল দিব বিচাৰোঁ সকলোকে। আৰম্ভ হ'ল 2016। নয়ন সোণোৱাল আছিলে, সোণোৱাল সম্প্ৰদায়ৰ কছাৰী মানুহ। তেখেতক ফ্ৰেণ্ডলি খেলাই হৰালে। কিয় হৰালে? তেখেতক ক'ত এডজাষ্ট কৰিলে। 2021 চনত সৰ্বানন্দ সোণোৱাল কি বেয়া আছিলে, কিয় আঁতৰালে, আজি কি পৰিস্থিতিত? সিদিনা কাৰ্বি আংলঙত জনগোষ্ঠীয় মানুহক গো বেক ক'লে বহিৰাগত। কি পদক্ষেপ ল'লে? অসমৰ ৰাইজে বুজি পোৱা হৈছে যে বিজেপি দলটো জনগোষ্ঠী বিৰোধী দল, অসমীয়া খিলঞ্জীয়া বিৰোধী দল। আৰু সেইবাবে মই জানো সজাগ নাগৰিকে এইবাৰ কিন্তু বিজেপিক আপোনাৰ ভোট নিদিয়ে। ভয়ত মানে আপোনাৰ আঁচনিৰ ভয়ত, আঁচনি নোপোৱাৰ ভয়ত মনে মনে আছে। কিন্তু যোনটো ৱেভ, যোনটো ইনাৰ ৱেভ বুলি কয়, সাগৰৰ ঢৌ ওপৰত বেলেগ, ৱেভটো বেলেগ, কিন্তু ৱেভটো আমাৰ ফালে আছে। আৰু সজাগ আৰু আপোনাৰ যোনবিলাক অলপ অধ্যয়ন কৰা, যোনবিলাক সমাজ ব্যৱস্থাৰ প্ৰতি, ভৱিষ্যতৰ প্ৰতি কৰে, তেখেতলোকে কিন্তু কংগ্ৰেছক ভোট দিব। নিশ্চয়। এবাৰ কংগ্ৰেছৰ দাবী হৈছে যে জনগোষ্ঠী বিৰোধী বুলি কৈছে। মই পুনৰ আহিব কৈছোঁ শাসকীয় দলৰ ওচৰলৈ। জনগোষ্ঠীয় বিৰোধী বুলি কৈছে বিশেষকৈ বিজেপিক, যে ইয়াৰ লগতে তেওঁলোকে কৈছে যে এটা ইনাৰ কাৰেণ্ট চলি আছে, আৰু যিটো ইনাৰ কাৰেণ্ট নিৰ্বাচনৰ সময়ত দেখা পাব। অগপ দলৰ ওচৰলৈ আহিছোঁ, অসম গণ পৰিষদ দলৰ ওচৰলৈ আহিছোঁ। হয়, প্ৰশ্ন কৰিছে যে বিজেপিৰ পৰা উত্তৰটো বিচাৰি মই অসম গণ হয়। তো প্ৰথম কথা, জনগোষ্ঠী শব্দ অৰ্থটো তেখেতে বুজি পায় নে নাপায়? প্ৰথম মই তেখেতক সুধিব বিচাৰিছোঁ, জনগোষ্ঠীটো তেখেতে বুজি পায় নে নাপায়? আজি এইখন ভাৰতবৰ্ষত, এইখন অসমত প্ৰতিটো জাতি জনগোষ্ঠীক একেলগত লৈ কোনোবা এখন চৰকাৰে যদি উন্নয়ন কৰিছে, সেইখনে হৈছে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ। কিন্তু আমি আপোনাক ক'ব বিচাৰিছোঁ যে আপুনি যিকোনো এটা কথা কওক, আমি তথ্যভিত্তিক কথা ক'ব। আপুনি আমাক কওক, আমি আপোনালোকক প্ৰশ্ন উত্তৰ দিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আমি ক'ব বিচাৰিছোঁ, আজি চাহ জনজাতি ৰাইজৰ কাৰণে এইখন চৰকাৰে আজি দীৰ্ঘদিনীয়াৰ যিটো সমস্যা, যিটো মাটি পতা সমস্যা, ইতিমধ্যে সমাধান কৰাৰ কাৰণে 3,33,486টা পৰিয়ালক টকা দিবলৈ সক্ষম হৈছে। যোৱা সময়ছোৱাত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ সময়ত 800খন চাহ বাগিচাৰ কাৰণে পকীকৰণৰ কাৰণে 1 কোটি টকাকৈ অনুদান কৰিছে। শেহতীয়াকৈ মাননীয় দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত পুনৰ 1 কোটি টকাকৈ অনুমোদন আগবঢ়াইছে। আৰু আমি যদি এতিয়া কওঁ, চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে কোনো কালে কেতিয়াও নকৰা 118খন মডেল হাইস্কুল স্থাপন কৰিবৰ কাৰণে সক্ষম হৈছে। বিজেপি আৰু এটা কথা যুক্তি দৰ্শাইছে যে চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ কাৰণে, চাহ জনগোষ্ঠীৰ কাৰণে বিজেপিয়ে যথেষ্ট খেতি কৰিছে। ৰাইজৰ দলৰ প্ৰতিনিধি আছে। মই দল সংগঠনৰ প্ৰতিনিধিসকলৰ ওচৰলৈ আহিম। মই ৰাজনৈতিক দলসমূহৰ মন্তব্য লৈ লৈছোঁ। ৰাইজৰ দলৰ প্ৰতিনিধি কোন আছে? ৰাইজৰ দলৰ প্ৰতিনিধি কোনোবা আছে নেকি ইয়াত? নাই। তেতিয়াহ'লে মই সংগঠনৰ ওচৰলৈ আহিব খুজিছোঁ। আপোনাৰ পৰিচয়টো দি ক'ব যে বিশেষকৈ অৰাজনৈতিক সংগঠন আপোনালোক, যে তেতিয়াহ'লে সাম্প্ৰতিক সময়ত অসমৰ ৰাজনৈতিক বতাহৰ সম্পৰ্কত আপোনাৰ মন্তব্য কি? আপোনাৰ পৰিচয়টো দি ক'ব। সন্মিলিত অসমীয়া যুৱ শক্তি অসম, মই কৃষ্ণকান্ত ফুকন। আমি প্ৰথমে ক'ব বিচাৰিছোঁ, আমি কাৰো লগত আমাৰ শত্ৰুতা নাই, মিত্ৰতাও নাই। বিজেপিক কৰক, কংগ্ৰেছ কৰক, AJP যিয়ে নহওক, প্ৰতিজন ব্যক্তি হ'ল আমাৰ অসমৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ লোকে অসমীয়া। কিন্তু আমি দেখিছোঁ এজন ব্যক্তিয়ে কথা কৈ থাকোঁতে আনসকলে হাত চাপ মাৰি পৰিৱেশটো হুলস্থুল কৰিছে। গতিকে এই বস্তুটো কৰিব নালাগে। 2 নম্বৰ কথা কৈছোঁ যে একেজন মানুহে বাৰে বাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি থকাতকৈ নতুন প্ৰজন্মৰ, নতুন দল, নতুন শাসক, নতুন মুখৰ আমি চাব বিচাৰোঁ। যিহেতু আপুনি চাব, যেতিয়াবা এই ৰাজনৈতিক বিষয়বস্তুবোৰ আহিলে তেতিয়ালৈকে আমি ইয়াতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে আহি কৈছিলে যে যেতিয়া বিজেপি শাসনলৈ আহিব, বিদেশীয়ে পালিত পোলা মেলি যাবগৈ লাগিব। কেইজন বিদেশী গ'ল তেওঁলোকক আমি জানিব বিচাৰিছোঁ। বিদেশী কেইজন খেদিলে আজিলৈকে? বিদেশী প্ৰসংগটো উত্থাপন হৈছে। আৰু দল সংগঠনৰ কোন আছে? অকণমান থিয় হৈ পৰিচয় দিলে আপোনাৰ পৰিচয়। নমস্কাৰ, মই উদয়শংকৰ মোহন, মটক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি। প্ৰাঞ্জলে মই কেইটামান কথা ক'ব বিচাৰিছোঁ। 2টা প্ৰেক্ষাপটত কথাখিনি আলোচনা হৈছে। সামগ্ৰিক ৰাজ্যিক প্ৰেক্ষাপটতো কথাখিনি আলোচনা হৈ আছে, আৰু মই ডিব্ৰুগড়ৰ ভিত্তিকো 2টামান কথা ক'ব বিচাৰিছোঁ। ইয়াতে আমি কথাবিলাক যোগাত্মক দৃষ্টিভংগী আলোচনা কৰিলে ভাল বুলি ভাবোঁ। আৰু চৰকাৰখনে কাম কৰিছে নাই কৰা বুলি আমি ক'ব নোখোজোঁ। কৰিছে, ডিব্ৰুগড়ৰ উন্নয়নৰ কাৰণে যথেষ্ট কাম কৰিছে। কিন্তু কেইটামান কথা ক'ব লাগিব যে আমি
জনগোষ্ঠীয় ছাত্ৰ সংগঠন হিচাপে বহুত বছৰ আগৰ পৰাই অসমৰ 6টা জনগোষ্ঠী জনজাতিকৰণ তালিকাত অন্তৰ্ভুক্তিৰ কাৰণে দাবী কৰি উত্থাপন কৰি আহিছিলোঁ। আপোনালোকে জানে যে বিগত 15টা বছৰ যেতিয়া কংগ্ৰেছ শাসনত আছিল, পৰৱৰ্তী সময়ত বিজেপি চৰকাৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আমাৰ এই জনগোষ্ঠীয় ছাত্ৰ সংগঠন বা জনগোষ্ঠীয় লোকসকলৰ যথেষ্ট অৰিহণা আছিল। আৰু পৰৱৰ্তী সময়ত তেখেতসকলে এই সমস্যাটো সমাধান কৰাৰ কথা আছিল যদিও শেহতীয়াকৈ এই কিছুদিন পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখন প্ৰতিবেদন এখন প্ৰস্তুত কৰি পেলাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ কথা আছিল, এইখন এতিয়ালৈকে প্ৰেৰণ কৰিলে নাই আমি কথাখিনি গম পোৱা নাই। অৰ্থাৎ আমাৰ সমস্যাটো এতিয়ালৈকে সমাধান হোৱা নাই। আৰু কিছুমান কথা ক'বলগীয়া, ধৰক আমি এই যে পেট্ৰল ডিজেলৰ যিটো মূল্য, যিটো বৃদ্ধি, এই বৃদ্ধিটো অলপ হ্ৰাস পাব বুলি মানুহে আশা কৰিছিল। এইখিনি হ'ল। এই দুটা কথা মই ক'লোঁ। ডিব্ৰুগড়ত দুটা কথা মই ক'ব খুজিছোঁ। ডিব্ৰুগড়ত আটাইতকৈ এটা ডাঙৰ এটা সমস্যা আছিলে আমাৰ যিটো গৰাখহনীয়াৰ যিটো সমস্যা, নহয় ৰমূৰীয়া আমাৰ ডিব্ৰুগড়ৰ যিখন টাউনৰ একদম সমীপত এই শেহতীয়াকৈ এটা মানে আমাৰ ভয়ানক এটা অৱস্থা হৈছিল। গতিকে আমি ডিব্ৰুগড়বাসী হিচাপে যথেষ্ট শংকিত আৰু এই সমস্যাটো সমাধান কৰিবৰ কাৰণে জিঅ' বেগৰ কাম চলি আছে, কিন্তু এইটো আমাৰ কাৰণে পৰ্যাপ্ত হোৱা নাই। আৰু এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আচলতে ৰাজ্য চৰকাৰে ইয়াক নতুন প্ৰযুক্তিৰে এই কামখিনি কৰিব লাগিছিলে, ক্ষেত্ৰত দেখা নাই। কিন্তু গতিকে ডিব্ৰুগড়খন মানে ধৰক আমাৰ যে আমি এটা শংকিত অৱস্থাত আছোঁ, কথাখিনি আপোনাক জনাইছোঁ। আৰু এটা সৰু কথা কৈছোঁ যে আমি ডিব্ৰুগড়ত কৃত্ৰিম বানপানী এটা সমস্যা আছে, এইটো বহুত আগৰ পৰা আছে। আৰু এইবাৰো হ'ব নিচিনা আমাৰ অনুভৱ হৈছে এইটো কাৰণে যে আমাৰ যিবিলাক ড্ৰেইনেজ যিটো ছিষ্টেম আছিলে, যে ইয়াৰ পৰা মানে পানী ওলাই যাব পৰা যিটো ব্যৱস্থা, এইখিনি সম্পূৰ্ণ এতিয়ালৈকে হোৱাগৈ নাই। যাৰ কাৰণে যে বানপানীয়ে পুনৰবাৰ যে আমাক যে জুৰুলা কৰিব, এই কথাটো অলপ অনুমান হৈছে। আৰু এটা সৰু কথা কৈছোঁ, নিশ্চয় মই এইকেইটা প্ৰশ্নলৈ পুনৰ আহিম। বিশেষকৈ স্থানীয় সমস্যাসমূহে গুৰুত্ব লাভ কৰে দেখিবলৈ পোৱা গৈছে। মই অগপতলৰ ওচৰলৈ আহিব খুজিছোঁ। মই এটা বিশেষ প্ৰশ্ন অগপতলৰ ওচৰলৈ এইকাৰণে আহিব খুজিছোঁ যে বাংলাদেশীয়ে তালি টোপোলা বন্ধা বিষয়টো যিটো নৰেন্দ্ৰ মোদীয়ে কৈছিলে, সেইটো বাৰে বাৰে সদায় উচ্চাৰিত হৈ আহে যে অসম গণ পৰিষদ দল প্ৰতিষ্ঠা হৈছিলে এইটো ইছ্যুৰ ওপৰতেই, যে কিন্তু বিদেশী বহিষ্কাৰৰ প্ৰসংগটো উত্থাপন কৰিছে। কিমান বিদেশী বহিষ্কাৰ কৰিলে আপুনি শাসকীয় মিত্ৰজোঁটৰ এজন সদস্য অগপতলৰ, যে এই প্ৰসংগটো কিন্তু নিৰ্বাচন সময়ত আহে, ইয়াৰ উত্তৰ আপোনালোকৰ ওচৰত কি আছে? চাওক, আগত আছিল IMDT এখন, যাৰ কাৰণে এটা লেকুনা আছিল। এতিয়াতো এইটো ব্যৱস্থাপনা কৰা হৈছে। এতিয়া আপুনি যদি চাই, এতিয়া অসমৰ পৰা চিনাক্তকৰণ কৰা হৈছে বহুত, আৰু ভালেমান বহিষ্কৰণ কৰা হৈছে। কিন্তু মই আগৰ বক্তা এগৰাকীয়ে কোৱাৰ কথাটো কৈছে, এই চৰকাৰখনে একোৱে কাৰণে কেৱল ঋণত পোত গৈ গৈছে। এই কথাটো আমি সৰু মানুহ এজন ব্যৱসায়ীয়ে জানে যে যাৰ ক্ৰেডেঞ্চিয়েল ভাল, লোন কাক দিয়ে বেংকে, যাৰ ফাইনেন্সিয়েল চাউণ্ড হয়, যি বহুত কাম কৰে, মানে অৰ্থনৈতিকভাৱে আজি সচ্ছল হয় অসম চৰকাৰখন। গতিকে অসম চৰকাৰে বিভিন্ন উন্নয়ন কৰিছে, সৰ্ব দিশতে উন্নয়ন কৰিছে। আমি যদি ডিব্ৰুগড়লৈ চাওঁ, আপুনি ডিব্ৰুগড়বাসীয়ে নভবা কাম আমাৰ মাননীয় দক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। ইয়াত দ্বিতীয়খন ৰাজধানী পাতিছে, ইয়াত 35,000 কেপাচিটি ষ্টেডিয়াম হৈছে, ইয়াত আপোনাৰ ছেক্ৰেটেৰিয়েট ইয়াত আধাৰশিলা স্থাপন হৈছে, আপোনাৰ মেডিকেল কলেজত 300 কোৰ্ছ এবভ টকা দি তেখেতৰ ইতিমধ্যে এইটো চেংচন কৰিছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিও 200 কোটিৰ ওপৰৰ কথা লৈ কাম কৰিছে। ব্ৰিজে হৈ আছে, ফুট ব্ৰিজ হৈছে। গতিকে উন্নয়ন হৈছে। উন্নয়নক আমি চকু বান্ধি থাকিলেতো নহ'ব, সৰ্বদিশত উন্নয়ন হৈছে। আৰু আমাৰ মিত্ৰ দলৰ এগৰাকীয়ে কৈছে যে হয়, আমি এইখনে আটাইতকৈ আঞ্চলিকতাবাদী চৰকাৰ, যদিও বিজেপি কেন্দ্ৰীয় ৰাষ্ট্ৰীয় দল আঞ্চলিকতাবাদী তেওঁলোকৰ চিন্তাধাৰাত কৈছে। আজি ভোটাত আটাইতকৈ বেছি যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থকাৰ দিনৰ পৰা লাখে লাখে আমাৰ মানে ভূমিপুত্ৰসকলক আজি পট্টাকৰণ দিছে, এইটো মিছা কথা নেকি? তথ্য আছে তো, আজি দি আছে। আজি আমি চাহ জনজাতিসকলক আমাৰ আগতে কি কৈছিলে, তেওঁলোকক একদম বনোৱা হিচাপে মানে অস্পৃশ্য হিচাপে ৰাখিছিল। আজি কিমান পৰ্যায়ত ৰাখিছে। আজি সকলো ক্ষেত্ৰতে শ্বহীদ স্মাৰক, আজি আপুনি শ্বহীদৰ কথা কৈছে, শ্বহীদক সকলক সন্মান জনায়। শ্বহীদ স্মাৰক যিটো ইণ্টাৰনেশ্যনেল লেভেলত যিটো সন্মান দিছে শ্বহীদসকলক, আজি এইখন চৰকাৰ নেতৃত্বত থাকোঁতে আজি শ্বহীদসকলৰ পৰিয়ালক, আমাৰ প্ৰতিটো পৰিয়ালক অনুদান দিয়া হৈছে। গতিকে এটা কথা সত্য যে আগতে একেবাৰে নোহোৱা অসম চুক্তি যি কৰিছিলে, যি স্বাক্ষৰ কৰিছিলে, সেই চুক্তি কৰাসকলে এইটো অৱহেলা অৱমাননা কৰিলে। অসম চুক্তিটো বিজেপি আৰু এজনক সুধিব খুজিছোঁ, 6 জনগোষ্ঠীৰ জনজাতিৰ প্ৰসংগটো উত্থাপন হৈছে। বিজেপি কোনে ক'ব যে বিশেষকৈ উত্থাপন কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত উত্থাপন কৰিছে যে এইটো ক্ষেত্ৰত বিজেপি একো নকৰিলে, সদায় আগুৱা ভৰা নীতি ল'লে বুলি কৈছে। ইয়াৰ উত্তৰ বিজেপিৰ ওচৰত কি আছে? চাওক, 6 জনগোষ্ঠী জনজাতিকৰণৰ কংগ্ৰেছে যিটো ব্যৱস্থা কৰি গৈছিলে আমাৰ বিধানসভাত, সেই মেয়ৰ পাছ খুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক ষ্টেপ আগুৱাই নি এতিয়া নতুনকৈ এটা প্ৰস্তাৱ আমাৰ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ যা যোগাৰ কৰিছে। আৰু তেওঁ আশ্বাস দিছে যে অতি সোনকালে 6 জনগোষ্ঠী জনজাতিকৰণ হ'ব। এইটো কংগ্ৰেছে এটা মেয়ৰ পাছ লগাই থৈ গৈছিলে, সেই মেয়ৰ পাছ খুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নতুন ধাৰাত এই গোটেই বস্তুটো লৈ গৈছে। আৰু অসমৰ ৰাইজ আশাবাদী এইটো হ'বই, এই ডিমাণ্ডটো পূৰা হ'ব। ইয়াৰ উপৰিও মই ক'বলৈ বিচাৰিছোঁ, আমাৰ ঋণ লোৱাৰ কথা আমাৰ AJP দলৰ এজনে কৈছে। AJP দলৰ প্ৰতিনিধিজনক মই ক'ব বিচাৰোঁ, তেওঁলোকে যিটো দলৰ লগত এতিয়া বন্ধুত্ব কৰিছে,
কংগ্ৰেছ, সেই কংগ্ৰেছৰ এখন চৰকাৰ চলি আছে কৰ্ণাটকত। আজিৰ ডেটত হাইষ্ট যদি কোনোবা ঋণত পুত গৈ আছে কৰ্ণাটকৰ সেইখন চৰকাৰ। আপোনালোকে বিজেপিক সেই কুৱেশ্যনটো সোধাৰ আগতে ৰাহুল গান্ধী ডাঙৰীয়াক, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক সুধিব দিয়ক যে আপোনালোকৰ কংগ্ৰেছৰ শাসিত ৰাজ্যকেইখনে কিয় ঋণ লৈ আছে। যদি তেওঁলোকে ঋণ লৈছে আমি ল'ব পাৰোঁ। আমাৰ আৰু তেওঁ এটা ভুল তথ্য দি আছে, GDPৰ 20% আমি ঋণ ল'ব পাৰোঁ। অসমৰ GDPৰ এতিয়াও 15% আমি ঋণ লৈ আছোঁ। 20% আমি যাব পাৰোঁ আৰু 5% আমাৰ বাকী আছে। তাৰ উপৰিও অসমৰ এই ঋণৰ পৰা আমি মেডিকেল কলেজ বনাইছে, আমাৰ দলং বনাইছে, আমি এইবিলাক ৰাইজৰ মাজত আমি বিলাই দিয়া নাই। তাৰ এইবিলাকে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম হৈছে, যাৰ ফলত আমাৰ ভৱিষ্যত প্ৰজন্মটো সুৰক্ষিত হ'ব, আমাৰ বিকশিত অসমৰ যিটো আমাৰ লক্ষ্য সেইটো পূৰণ হ'ব। আজি প্ৰতিখন জিলাতে মেডিকেল কলেজ হৈ আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত যোৱা বিগত 70 বছৰত 3খন দলং হৈছিলে, এতিয়া বিগত 10 বছৰত 5খন দলং হ'ল। আজি গহপুৰৰ পৰা নুমলীগড়লৈকে 18,000 কোটি টকাৰে এটা আণ্ডাৰগ্ৰাউণ্ড টানেল হ'বলৈ গৈ আছে। সেইটো অসমৰ মানুহে কেতিয়াবা ভাবিব পাৰিছিলে নেকি? কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আধাৰশিলা স্থাপন কৰি থৈ গ'ল, সেইটো আমাৰ ৰাইজে কেতিয়াবা ভাবিব পাৰিছিলে নেকি? আৰু দেখিব আপোনালোকে নেক্সট চৰকাৰৰ দিনত বুলেট ট্ৰেইনো দেখিব আমাৰ ইয়াত। নেক্সট বিজেপি চৰকাৰক যদি পুনৰবাৰ আনে বুলেট ট্ৰেইন দেখিব বুলি কৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে বিজেপিৰ দিনত যথেষ্ট উন্নয়নৰ কথা কৈছে। আপোনাৰ পৰিচয়টো দি ল'ব। মই সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিতুপন দুৱৰা। বৰ্তমানৰ যিজন বক্তাই ক'লে ডিব্ৰুগড়ৰ উন্নয়ন হৈছে, আমি ধন্যবাদ দিছোঁ। কিন্তু ডিব্ৰুগড় বৰ্তমানত আমাৰ এজন পৰৱৰ্তী মুখ্যমন্ত্ৰী থাকিলে, বৰ্তমানত এজন কেন্দ্ৰীয় মন্ত্ৰী আছে, আকৌ এজন আমাৰ মন্ত্ৰী আছে, তথাপিও কিন্তু ডিব্ৰুগড়ত আজিলৈকে পাৰ্কিঙৰ সুব্যৱস্থা কৰিব নোৱাৰিলে। এইটো কিন্তু এটা জ্বলন্ত উদাহৰণ। ডিব্ৰুগড়ত আজি পৰ্যন্ত এটা পাৰ্কিঙৰ সুব্যৱস্থা নাই। মানুহৰ যদি দুৰাৰোগ্য অৱস্থাত আহে AMC লৈ, মানুহৰ তাত উন্নত এটা পাৰ্কিং নাই, যি পাৰ্কিঙৰ কাৰণে বাৰে বাৰে ডিব্ৰুগড়ে জ্বলা-কলা খাই আছে। আৰু এটা কথা কৈছোঁ, আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰসংগ তেখেতে ক'লে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰকৃতাৰ্থত কেতিয়া দিব? 2014 চনত যেতিয়া তেখেতলোকে কেন্দ্ৰত চৰকাৰ বনাইছিল, 2014 চনৰ নিৰ্বাচনী ইস্তাহাৰত তেখেতলোকে প্ৰকাশ কৰিছিল যে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ। তেখেতলোকে আজি 10টা বছৰ অতিক্ৰম কৰিলে, 6 জনগোষ্ঠীক জনজাতিকৰণ দিবলৈ আজি পৰ্যন্ত তেখেতলোকে সক্ষম নহ'ল। সেইকাৰণে তেখেতলোকক কৈছোঁ, আপোনালোকে বাংলাদেশে আৰু বহু সমস্যা আছে, সমস্যাৰ কথা নকওঁ। আচলতে 6 জনগোষ্ঠীক জনজাতিকৰণ লাগিব। আৰু ডিব্ৰুগড়ত আজি পৰ্যন্ত 2জনকৈ মন্ত্ৰী থকাৰ পিছতো ডিব্ৰুগড়ত আজি পৰ্যন্ত এটা পাৰ্কিঙৰ ব্যৱস্থা কৰিব নোৱাৰিলে। ইয়াতলৈ আৰু দুখৰ কথা নাই। নিশ্চয় 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ডিব্ৰুগড়ৰ স্থানীয় সমস্যাক লৈ তেওঁ সৰব হৈছে এটা সংগঠনৰ লোক। খন্তেক বিৰতি লৈছোঁ। ষ্টাৰ 7 অংকত পুনৰ ঘূৰি আহিম। কংগ্ৰেছ আছে, অসম জাতীয় পৰিষদৰ আছে আৰু বিভিন্ন মহিলা আছে। মহিলাক লৈ কিন্তু এবাৰ শাসকে দলে বিশেষভাৱে তেওঁলোকে আঁচনি লৈছে। কিয় এই আঁচনিৰ প্ৰতি মহিলাসকলে সঁহাৰি জনাবনে? এইবোৰ প্ৰশ্ন আহিব এটা বিৰতিৰ পিছত। অংকলৈ মই পুনৰবাৰ কংগ্ৰেছৰ ওচৰলৈ আহিব খুজিছোঁ, কাৰণ কংগ্ৰেছ প্ৰধান বিৰোধী দল হিচাপে মই কংগ্ৰেছক সুধিব খুজিছোঁ যে বিজেপিয়ে বাৰে বাৰে এটা কথা কৈ আছে, উন্নয়নৰ কথা। উন্নয়নৰ স্বাৰ্থতে অসমৰ ৰাইজে তেওঁলোকক পুনৰবাৰ ভোট দিব বুলি কৈছে। আৰু দ্বিতীয়টো কথা কৈছে, ঋণৰ কথা যিটো উত্থাপন কৰিছিলে অসম জাতীয় পৰিষদৰ প্ৰতিনিধিয়ে, তেওঁ কৈছে ঋণ লোৱাৰ আৰু ক্ষমতা তেওঁলোকৰ আছে। আৰু ডিব্ৰুগড় জিলাখনৰ উন্নয়নৰ প্ৰসংগ উত্থাপন কৰিছে বিজেপিয়ে। এইকেইটা অন্যতম তেওঁলোকৰ ছাকচেছ ষ্টৰী বুলি কৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ কি যুক্তি আছে? প্ৰথমে ক'ব বিচাৰিছোঁ যে জাতি মাটি ভেটিৰ কথা ৰক্ষাৰ কথা কৈ যিখন চৰকাৰে আজি আহিলে, সেই চৰকাৰখনে আজি জাতিও বিক্ৰী কৰিলে, মাটিও বিক্ৰী কৰিলে, ভেটিও বিক্ৰী কৰিলে। আজি এই চৰকাৰখন আদানী আম্বানীৰ হাতত আজি এই চৰকাৰখনে আঁঠু ল'লে। আৰু এটা কথা, উন্নয়নৰ কথা কৈছে। আজি তেওঁলোকে কংগ্ৰেছৰ শাসনৰ দিনত কংগ্ৰেছৰ চৰকাৰে নিৰ্মাণ কৰা সকলো বস্তু বিক্ৰী 10 বছৰতে শেষ কৰি দিলে। আজি তেওঁলোকে উন্নয়নৰ কথা কয়, আজি সামগ্ৰিক উন্নয়নৰ কথা কয়। আজি অসমত 9,000খন স্কুল তেওঁলোকে ডাঙৰ তলা মাৰি দিলে। আজি তেওঁলোকে উন্নয়নৰ কথা কয়। আজি তেওঁলোকে মাত্ৰ তেওঁলোকে টুল গেটত বনোৱাৰ বাহিৰে, টুল গেট নিৰ্মাণ কৰাৰ বাহিৰে এইখন চৰকাৰে আৰু অসমক একো দিব নোৱাৰে। আৰু এটা কথা, আজি মই বিজেপিসকলক একেবাৰে প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেওঁলোকে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাৰীক আৰু কিমান দিন ৰক্ষণাবেক্ষণা দি থাকিব? আৰু এটা কথা আৰু তেওঁলোকে হিন্দু ৰক্ষাৰ কথা কয়, তেওঁলোকে এইখন চৰকাৰে আটাইতকৈ বেছি আমাৰ অসমৰ মন্ত্ৰী আমোলাই আজি গৰু চুৰ কৰে। এখন চৰকাৰ উন্নয়নৰ চৰকাৰ নহয়। নিশ্চয় মই ইতিমধ্যে বহুকেইটা আছে। মই জাতীয় পৰিষদৰ ওচৰলৈ আহিব খুজিছোঁ। জাতীয় পৰিষদৰ হৈ কোন ক'ব?
যে আপোনালোকৰ এটা কথা মই বিশেষকৈ এটা কথা কৈছে যে শ্বহীদক সন্মান বিজেপিয়েহে দিছে বুলি দাবী কৰিছে বিজেপি কি কয় মই তেখেতৰ এজনে কৈছে যে চাহ জনগোষ্ঠীৰ ল'ৰা হয় আৰু ই আমাৰ পূৰ্বপুৰুষ 200 বছৰৰ পৰা ইয়াত জংঘল ঝাৰ কাটি পিনে বাগান খুলিছিলে আৰু যদি বিজেপি চৰকাৰে যদি আপোনাৰ পট্টাটো কয় প্ৰথম সুখী মানুহটো মই হ'ম ঠিক আছে আৰু মই তথ্যভিত্তিক আপোনাক কথাটো কৈছোঁ যোনখন বিল পাছ কৰিছে সেই দুটা ক্লজ আছে বিলখনত এটা ক্লজ আছে যি বাগানৰ অ'নাৰ তেখেতৰ যদি বেংকত লোন আছে তেখেতে গভৰ্ণমেণ্টক মাটিটো ৰিলিজ কৰিব নোৱাৰে ৰিলিজ নকৰিলেতো পট্টা দিব নোৱাৰিব আৰু এটা ক্লজ আছে আপোনাৰ পাৱাৰ অফ এটৰ্নি বা লিজত কোনোবা এখন বাগান দিয়া আছে নোৱাৰে তাৰপিছত কি হ'ল আপোনাৰ এই বাগানকেইখনৰ মালিক যোনবোৰ আছে তেখেতসকলে হাইকোৰ্ট কৰিছে হাইকোৰ্ট চাব জুডিচিয়েল মেটাৰ এটাত আপুনি শুনানি নোহোৱাৰ আগতে আপুনি ফৰ্ম বিলাব পাৰে নেকি এখেতসকলে সেই যে আমি ভিডিঅ'টো যে বনাইছিলোঁ তেখেতসকলে আকৌ আপোনাৰ হাইকোৰ্টৰ পৰা এখন ফৰ্ম অৰ্ডাৰ আনিছে যে ফৰ্মটো বিলাব পাৰে কিন্তু পট্টা দিব নোৱাৰিব এইটো ৰিয়েলিটি হয় এইটো মিছা আপোনাক মই এটা কথা কৈছোঁ এই ৱাকিং ডিষ্টেঞ্চত এখন বাগান আছে ৱাকিং ডিষ্টেঞ্চ এই জালাননগৰ টি ষ্টেট আজি তাৰ অৱস্থা কি আছে জানে নাই গোটেই উচ্ছেদ কৰি উঘালি অৱস্থা নাইকিয়া হৈ গ'ল ইয়াত আপোনাৰ চৰকাৰে এই বাগানৰ মানুহখিনি কি অৱস্থা হৈছে কোনোবা সুধিছে যে আজি আমাৰ চাহৰ নগৰী বুলি কয় ডিব্ৰুগড় হয়নে কিন্তু আজি ডেটত গোটেই আমাৰ 40% ইয়াত পপুলেশ্যন আছে কিন্তু আপুনি কওকচোন এটা ৰাস্তা আপোনাৰ না মাংৰি ওৰাঙৰ নামত আছে না ৰঘুৱাতাঁতিৰ নামত আছে কি আছে নাই নহয় অকল আমাক ভোটিং কাউণ্টত ব্যৱহাৰ কৰিলে নহ'বতো আমাক আৰু বিজেপিয়ে ভোটিং কাউণ্টত ব্যৱহাৰ কৰিছে আমাক অলৱেজ ব্যৱহাৰ মই দল সংগঠনৰ ওচৰলৈ আহিছোঁ মই বিজেপিৰ ওচৰলৈ আহি আছোঁ আৰু ৰাজনৈতিক বতাহ কোন দিশে আৰু আপোনালোকে কি বিচাৰে অসমৰ ৰাইজে কি চাই ভোট দিয়া উচিত এটা কথা স্পষ্ট কথা যোৱা 15 বছৰ কংগ্ৰেছৰ শাসনৰ তুলনাত বিজেপিয়ে যথেষ্ট কাম কৰিছে এইটো স্পষ্ট কথা আৰু বিৰোধী দুপৰা আকৌ হয়তো 26 বিজেপি চৰকাৰে আহিব কিন্তু এনেকুৱা নহয় যে বিজেপিয়ে সাংঘাতিক কিবা কাম কৰিছে মই এটা ডাটা দিব বিচাৰিছোঁ শুনিব লাগিব বেলেগ ৰাজ্যত এইবিলাক কাম কেতিয়াবাই হৈছে এতিয়াও বানপানী গৰাখহনীয়া সমস্যা নিবনুৱা সমস্যা সমাধান কৰিবলৈ আছে এইখিনি সমস্যা সমাধান হোৱা নাই আৰু এই যে ৰাস্তা ঘাট দলং ঘাট বনাইছে মই এটা আপোনালোকৰ ডাটা দিম 2016 চনত ধাৰ আছিলে 42,992 টকা এতিয়া বিজেপি 10 বছৰত হ'লগৈ প্ৰায় 1,90,000 কোটি টকা আজি আমি জন্মৰ পৰাই 42,018 টকা আমি ধাৰৰ বোজা লৈ আছোঁ গতিকে মই আপোনালোকৰ বিজেপিৰ কৰ্মীসকলক ক'ব খুজিছোঁ আৰু কেৱল আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই মানে ধাৰ ঋণ হ'ল প্ৰায় 80,000 কোটি টকা 80,000 টকা অকল হিমন্ত বিশ্বৰ ধাৰ হ'ল এতিয়া মই বিজেপি দলৰ কৰ্মীসকলক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে এনেকুৱা এজন মুখ্যমন্ত্ৰী দিব নোৱাৰেনে যিজনে ধাৰ নোলোৱাকৈ ৰাজ্য চলাব পাৰে আৰু দুই নম্বৰ কথা এতিয়া অসমত ৰেজিষ্ট্ৰেড নিবনুৱা সংখ্যা আছে 34 লাখ নিবনুৱা অসমত এতিয়া বিজেপি চৰকাৰে কোন হ'ব তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে বছৰেকত 2 লাখকৈ দিম বুলি এতিয়া বিজেপি চৰকাৰে 1.5 লাখ নিবনুৱা সংস্থাপন দিছে এইটো কথা ঠিক আছে এই 1.5 লাখ নিবনুৱা কিন্তু যোগ্য লৈ পাইছে এইটো বিজেপিয়ে মুখ্যমন্ত্ৰীয়ে ভাল কাম এটা কৰিছে অন্ততঃ পাবৰ লগা লোৱাই কিন্তু চাকৰি বাকৰি পাইছে এইটো সঁচা কথা কিন্তু তেওঁলোকে 32,50,000 কেতিয়া চাকৰি দিব ডিব্ৰুগড় লাইভ মই মহিলাৰ ওচৰলৈ আহিব খুজিছোঁ বিজেপিৰ মহিলাসকলৰ ওচৰলৈ আহিব খুজিছোঁ মই নমস্কাৰ আমাৰ বিৰোধীজনে কৈছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে কি কৰিছে আৰু জাতি মাটি ভেটি যদি ৰক্ষা কৰিছে আপোনালোকে শুনিলেহে কম কিন্তু জাতি মাটি আৰু ভেটি যদি ৰক্ষা কৰিছে কেৱল বিজেপি চৰকাৰখন নেতৃত্ব চৰকাৰখনে কৰিছে আৰু মহিলাসকলৰ কথা বিগত 60 বছৰ পিছত যদি চিন্তা কৰিছে কেৱল চিন্তা কৰিছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে চিন্তা কৰিছে এই চৰকাৰখনে মহিলাসকলৰ সামাজিক উন্নয়ন আৰু স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু মহিলাসকলক মূৰ দাঙি জীয়াই থকাৰ সুবিধা প্ৰদান কৰিছে অকল আমাৰ তেখেতলোকে বহু কথা কৈছে বিৰোধীয়ে বহু কথা কৈছে এটা কথা নিশ্চিত হৈ থাকক আগন্তুক 2026 চনত 26 বৰ্ষত আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলৰ জয় নিশ্চিত 100% জয় নিশ্চিত কাৰণ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে কেৱল
আমাৰ অকল তেওঁলোকে কৈছে সাম্প্ৰদায়িকৰ কথা, কেৱল হিন্দুৰ কথা, তেনেকুৱা কথা নহয়। যদি তেনেকুৱাই চিন্তা কৰিলেহেঁতেন, অৰুণোদয় দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চিন্তা কৰিলেহেঁতেন, এয়া হিন্দু, এয়া মুছলিম, এয়া খ্ৰীষ্টিয়ান, এয়া এনেকুৱা তেনে নকৰি কিন্তু সমপৰ্যায় সমভাৱে আমাৰ আঁচনিবিলাক ৰূপায়ণ কৰিছে। আমাৰ বিৰোধীসকলৰ ইয়াত বহি থকা বিৰোধীসকলৰ আই মাতৃসকলে অৰুণোদয় আঁচনি লাভ কৰিছে। তেনে ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰু তেতিয়াই আমাৰ মহিলা কন্যা সন্তানৰ কাৰণে চিন্তা কৰি বেটী বচাও বেটী পঢ়াও দৰে এখন সুন্দৰ অবিলাসী আঁচনি ৰূপায়ণ কৰিছে। এনেধৰণৰ বিভিন্ন ক্ষেত্ৰত এইখন চৰকাৰে আমাৰ জাতি মাটি ভেটি নিৰাপত্তা সুৰক্ষা, মহিলাৰ সুৰক্ষা, অৰ্থনৈতিকভাৱে সামাজিক সন্মান প্ৰদান কৰা সকলো ক্ষেত্ৰতে এইখন চৰকাৰে সন্মান প্ৰদান কৰিছে। আৰু আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টি যে জয় নিশ্চিত। আজি বিৰোধীয়ে বিশেষকৈ মহিলা উদ্যমিতা আঁচনিকে ধৰি মহিলা উদ্যমিতা আঁচনি, অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰ প্ৰসংগ তেওঁলোকে উত্থাপন কৰিছে। সেইকাৰণে মহিলাই ভোট দিব বুলি কৈছে। মই বিশেষকৈ দল সংগঠনৰ ক্ষেত্ৰত আৰু মহিলা আছে, মই তেখেতসকলৰ ওচৰলৈ আহিব খুজিছোঁ। মই আপোনালোকৰ ওচৰলৈ আহিব খুজিছোঁ যে বিশেষকৈ বিজেপিয়ে দাবী কৰিছে যে মহিলাৰ কাৰণে যিসমূহ আঁচনি লৈছে তাৰ ভিত্তিতে অসমৰ মহিলাই ভোট দিব এবাৰ বিজেপিক। আপুনি কি কয়, পৰিচয়টো দি ক'ব। নমস্কাৰ, মই ডিব্ৰুগড় মহিলা শক্তিৰ সম্পাদিকা হয়। মই এইটোৱে ক'ব বিচাৰিছোঁ, হয় মহিলাক আঁচনি দিছে। কিমান দিছে? অৰুণোদয় আঁচনি দিছে 1250 টকা নে কি দিছে? মই নাই পোৱা, মই কোনো আঁচনিয়ে পোৱা নাই আজিলৈকে। আমাৰ যিসকল মহিলাই পঢ়ি শুনি লাখ টকা খৰচ কৰি 1250 টকাহে শেষত ল'বলগীয়া হৈছে নেকি? নে 1500 টকাহে ল'বলগীয়া হৈছে নেকি? আৰু বিশেষকৈ মই স্বাস্থ্য খণ্ডৰ কথা ক'ম, বিশেষকৈ আমাৰ ডিব্ৰুগড়ৰ স্বাস্থ্য খণ্ড উন্নতি হৈছে বুলি কৈছে, কিন্তু এগৰাকী অস্ত্ৰোপচাৰ কৰা মহিলাই এখন বিচনাত দুগৰাকীকৈ থয়। দুগৰাকীকৈ অপাৰেশ্যন কৰা মহিলাক এখন বিচনাত থোৱাৰ পিছত স্বাস্থ্য খণ্ড উন্নতি হৈছে বুলি ক'বনে? কেতিয়াও নহয়। আজি আপুনি আঁচনিৰ নামত 1250 টকা বা 2000 দিয়ক, কিন্তু আপোনাৰ তেলৰ দাম বাঢ়িছে, ঘৰৰ চাউলৰ দাম বাঢ়িছে, দাইলৰ দাম বাঢ়িছে। ইমানবোৰ বঢ়াৰ পিছত এখন ঘৰ 1250 টকা বা 1500 টকাই চলেনে? কেতিয়াও নচলে। হয়, বিজেপিয়ে ঢাক ঢোল বজাইছে উন্নয়নৰ, কিন্তু মই এয়া উন্নয়ন বুলি কেতিয়াও নেভাবোঁ। আঁচনিৰ কথা কৈ এটা কথা ক'লে যে 1250 টকাৰ এখন ঘৰ কেতিয়াও নচলে, যিটো অৰুণোদয় দিয়া হৈছে। অলপ আগতে এজন ব্যক্তিয়ে কৈছে যে চাহ বাগিচা যিবিলাক ভূমি পটাৰ ক্ষেত্ৰত যিটো কৈছে যে আজি ভূমি দিয়াৰ ক্ষেত্ৰত অসমত 823 বাগানত আজি ভূমি পট্টা দিবলৈ আজি এইখন চৰকাৰে আগবাঢ়ি আহিছে। আৰু ইতিমধ্যে আপোনালোকে 6 তাৰিখে আপোনালোকে জানিব পাব যে মদাৰঘাট বাগানৰ পৰা তেওঁলোকে ভূমি পট্টা পাবলৈ সক্ষম হৈছে। আৰু মাত্ৰ তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেটখন যদি হাতত পালে তেওঁলোকৰ অলৰেডি কাষ্ট চাৰ্টিফিকেট পাব। আজি মই অলপ আগতে চাৰ্কুল অফিচৰ লগত কথা পাতিছোঁ। অকল সেইটোৱে নহয়, চাহ বাগিচাত আজি 10টা বছৰত প্ৰত্যেক ৰাস্তাত আজি 1 কোটি কৰি ৰাস্তা আজি 1 কোটি কৰি আজি দিছে। মডেল হাই স্কুল হৈছে, মডেল LP স্কুল হৈছে, মডেল হাই স্কুল হৈছে, মডেল অংগনবাদী হৈছে, য'ত নেকি চাহ বাগিচাৰ সকলোৱে মই কোচাজবংশী যুটীয়া সম্পাদকে কৈছোঁ। মোৰ পোনপটীয়া প্ৰশ্নটো মোক কৰিবলৈ দিয়ক। পোনপটীয়া প্ৰশ্ন, আপোনালোকে জনজাতিকৰণৰ দাবীত অটল আছেনে? আছে। কি সিদ্ধান্ত ল'ব? মোৰ প্ৰশ্নটো শুনক, কি সিদ্ধান্ত ল'ব নিৰ্বাচনত? আজি আমি অতদিনে চৰকাৰখনে যেতিয়া নৰেন্দ্ৰ মোদী চৰকাৰখন হৈছিলে, তেখেতে এটা কথা দিছিলে, আমি 12 মাহৰ ভিতৰতে আপোনালোকক 6 জনগোষ্ঠী জনজাতিকৰণ দিম। আৰু ইয়াৰ মাজতে মই এটা কথা কৈছোঁ, আঁচনি বহুত হৈছে। আজি ৰাস্তা পদূলি দেখি ভাল লাগিছে। যিটো গলিত আমি আগতে আপোনাৰ এখন বাইক চলাই যাব নোৱাৰোঁ, তাৰ ৰাস্তা পদূলি ভাল হৈছে, ব্লক পাৰি দিছে, ভাল কৰিছে। কিন্তু তাৰ মাজতে কিছুমান কাম আমাৰ পেণ্ডিং হৈ আছে। কাৰণ কেলৈ 6 জনগোষ্ঠী জনজাতিকৰণটো কিয় আমাৰ ইমান পেণ্ডিং হৈ আছে? আৰু তাৰ মাজতে এটা কথা কৈছোঁ, আজি আমি অতদিনে আপোনাৰ এটা কথা কৈছোঁ, আজি অতদিনে আমি যেতিয়া CM ইয়াত আহে ডিব্ৰুগড়লৈ যেতিয়া CM আহে, আমি DC অফিচত কাগজ দিওঁ, ছেকেণ্ড দিছপুৰ বুলি কয়, ছেকেণ্ড জিলা বুলি কয়, ছেকেণ্ড দিছপুৰ কয় নহয়, কাগজ ইমানে দিলোঁ। আজিলৈকে আমি CMক লগ পোৱা নাই। DC অফিচত আমি কোচৰাজবংশী ছাত্ৰসেনা ইমানে আমি কাগজ দিলোঁ, CMক লগ কৰিবলৈ বিচাৰি আছিলোঁ, কিন্তু CMক আমি লগ পাব বিচৰা নাই। আজি নিদিয়ে আমাক লগ পাবলৈ। কিন্তু সেই খণ্ডত কিন্তু কাম ভাল হৈছে, কিন্তু সেইটো ক'বলৈ যোৱা নাই। 6 জনগোষ্ঠী জনজাতিকৰণো আৰু অলপ পেণ্ডিং হৈ আছে, সেইটো অলপ চালে ভাল লাগিব। নিশ্চয় 6 জনগোষ্ঠী জনজাতিকৰণটো বিচাৰিছে কোচৰাজবংশী ছাত্ৰসন্থাই। মই পুনৰ আহিব খুজিছোঁ। মই বিশেষকৈ গড়িয়ামৰীয়া দেখি জাতীয় পৰিষদৰ কেইবাজনো সদস্য উপস্থিত আছে। মই আপোনালোকৰ আহিছোঁ। বিশেষকৈ এটা কথা সুধিব খুজিছোঁ, খিলঞ্জীয়া মুছলমানৰ ক্ষেত্ৰত অৱজ্ঞা কৰা হৈছে নেকি বৰ্তমান? মোৰ ক'বলগীয়া এটা কথা, মই ডিব্ৰুগড় গড়িয়ামৰীয়া DC জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি হিচাপে মই চৰকাৰলৈ এটা অনুৰোধ কৰোঁ, জানিব বিচাৰিছোঁ। এজন বক্তাই আগতে ক'লে
যে খিলঞ্জীয়াৰ কাৰণে বা জনগোষ্ঠীৰ কাৰণে বহুত কিবা কিবি কৰিছে, কিন্তু পবিত্ৰ সদনত এই মুখ্যমন্ত্ৰীয়ে 5টা জনগোষ্ঠী গৰীয়া মৰীয়া দেশী জোলা আৰু চয়েতসকলক খিলঞ্জীয়াৰ স্বীকৃতি দিছিলে, কিন্তু আজিলৈকে ইকনমিক চেঞ্চাছ কৰিলে, কিন্তু আজিলৈকে কোনো ধৰণৰ ইকনমিক চেঞ্চাছ নহ'ল। আৰু যিটো জিলাই আপোনাৰ পাতিলে কমিটি এখন গঠিলে, সেইখন কমিটিত জিলা কমিটিত মই আছোঁ, কিন্তু আজিলৈকে একো নিদিলে, ইকনমিক চেঞ্চাছ একো নহ'ল। আজিলৈকে কিয় নহ'ল, কি কাৰণে নহ'ল, আমাক এটা অৱজ্ঞা কৰা হৈ আছে। আৰু ধৰ্মীয় মেৰুকৰণৰ প্ৰসংগত কি কয়? ধৰ্মীয় মেৰুকৰণ সেইটো ধৰি লওক আমি অৰাজনৈতিক সংগঠন, সেইটো বিষয় লৈ মই মাতিব নাযাওঁ। আৰু দ্বিতীয় কথা যে আমি ইয়াত আমাৰ আপাৰ আছামত কোনো মিয়া বা তেনেকুৱা ধৰণৰ কোনো প্ৰব্লেমৰ কথা নাহে। আৰু 2 নম্বৰ কথা হ'ল 1971 চনৰ 24 মাৰ্চৰ আগত যিসকল আহিছে সেইসকল বাকী যিসকল পাছত আহিছে, বঙালী হওক, হিন্দু হওক, মুছলমান হওক, যি হওক, সকলোৱে বিদেশী যাব লাগিব, তাত আমাৰ একমত। কিন্তু কথাটো হ'ল আমাৰ ইকনমিক পেকেজো ঘোষণা নকৰিলে, আমাক একো এটা নিদিলে, আমাকতো অৱজ্ঞা কৰা হৈছে। আমি লাজ পাওঁ। মই জামিৰাত জন্মগ্ৰহণ কৰা বৰবৰুৱা জামিৰাৰ ল'ৰা বৰমা, কিন্তু আমি লাজ পাওঁ। এই মিয়া কৈ যে আমাৰ কিছুমান মানুহ ডিপ্ৰাইভ হৈছে, সেইটো আমি খুব দুখ পাওঁ। সেইটোৱে মেইন কথা। তেওঁলোকৰ সমস্যা চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে আমাৰ মাজত। চাহ জনজাতি ছাত্ৰ সন্থা বিশেষকৈ আপোনালোকৰ কাৰণে চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে, মাটিৰ পট্টাৰ ব্যৱস্থা কৰিছে, আৰু দ্বিতীয় কথা জুমৈ বিনন্দিনীক এটা বিশ্ব পৰ্যায়লৈ লৈ যোৱাৰ এটা প্ৰচেষ্টা চৰকাৰখনে কৰিছে। যে এই কথাখিনিক লৈ আপোনালোক সন্তুষ্ট নে? চাওক, কংগ্ৰেছৰ যি 70 বছৰীয়া শাসন, তাৰ বিৰুদ্ধে গৈ বিজেপিক ছাপোৰ্ট কৰিছিলে। একমাত্ৰ চাহ জনগোষ্ঠী তথা চাহ শ্ৰমিকে ছাপোৰ্ট কৰিছিলে যে চাহ শ্ৰমিকসকলৰ সাংবিধানিক ৰক্ষা কৱচ। আজি আমাৰ এইখন চৰকাৰে ৰাজনৈতিকভাৱে আমাৰ অধিকাৰ কাঢ়ি লোৱাৰ লগতে আমাৰ মাটি ভেটিৰ যি অধিকাৰ সম্পূৰ্ণ তেওঁলোকে কাঢ়ি লোৱাৰ এটা প্ৰচেষ্টা কৰিছে। আজি নাম্বাৰ 1 আমি যে জনজাতিকৰণটো এক ষ্টেপ আগবাঢ়িছে কৈছে, এনেকৈ যদি এক ষ্টেপ আগবাঢ়ে 1000 বছৰ লাগিব আৰু তেতিয়ালৈকে হয়তো কোনো জনগোষ্ঠীয়ে জনজাতিকৰণ নাপাব। নাম্বাৰ 2 আমি মিনিমাম ৱেজ এক্টৰ কথা কৈছোঁ। আমাক ভাৰত চৰকাৰৰ মিনিমাম ৱেজ এক্টৰ আণ্ডাৰত চাহ শ্ৰমিকক দৈনিক মজুৰি লাগিব, কিন্তু এই চৰকাৰে এই ভাষাটো আজিলৈকে বুজিয়েই নাপালে। তেওঁলোক মিনিমাম ৱেজ কি যে অসমৰ বিজেপি চৰকাৰে বুজিয়েই নাপালে, যাৰ কাৰণে শ্ৰমিকসকল আজিও তেওঁলোকে সাংবিধানিকভাৱে যিটো প্ৰাপ্য পাব লাগিছিলে এই প্ৰাপ্য পোৱা নাই। তৃতীয়তে হ'ল আপোনাৰ মাটি পট্টা আমি দেখিছোঁ যে এই চৰকাৰে এক খোজ আগবাঢ়িছে, আমি আদৰণি জনাইছোঁ, কিন্তু মাটি পট্টাৰ এটা শ্ৰমিকক 1 কঠা দিয়াৰ সলনি এতিয়া ডিব্ৰুগড়ত কিন্তু বহু বাগানে শ বিঘা মাটি কিন্তু এই পুঁজিপতি চৰকাৰে, এই বিজেপি চৰকাৰে পুঁজিপতিক দি আছে। গতিকে এই নীতিটোক আমি বিৰোধ কৰিছোঁ, আৰু এইবিলাকক চায়ে আগন্তুক নিৰ্বাচনত অসমৰ চাহ শ্ৰমিকে বিজেপিৰ যি ইলেকশ্যন তাত নিশ্চয় অসমৰ চাহ শ্ৰমিকে জবাব দিব বুলি আমি আশাবাদী। বহুকেইটা অভিযোগ মই আহিম নাই, চাওক বিৰোধীয়ে বহুকেইটা অভিযোগ উত্থাপন কৰিছে। মই নিশ্চয়কৈ শাসকীয় পক্ষ ল'ব লাগিব। মই জাতীয় পৰিষদৰ ওচৰলৈ আহিম, মই পুনৰবাৰ আহিব খুজিছোঁ শাসকীয় পক্ষৰ ওচৰলৈ। বহুকেইটা মই বিজেপিৰ প্ৰথম কথা হয়, এটা মই প্ৰশ্ন আপোনালোকৰ বিৰোধী দললৈ এটা প্ৰশ্ন আমি কৰিব বিচাৰিছোঁ। ইয়াতে ধৰি লওক যিখিনি অভিযোগ তেওঁলোকে কৰিছে তাৰ আমি প্ৰত্যুত্তৰ দিছোঁ, আৰু এটা প্ৰশ্ন সকলোলৈকে যে আজিৰ তাৰিখত চাওক বিৰোধীৰ হাতত কোনো ইছ্যু নাই, তেওঁলোকৰ হাতত আছে অপপ্ৰচাৰ। তেওঁলোকে কোনো তথ্য নথকাকৈ ধৰি লওক এটা ৰং ইনফৰ্মেশ্যন দিয়াটো তেওঁলোকৰ আজিৰ তাৰিখত মূল ৰাজনৈতিক ধৰি লওক দৰ্শন এজেণ্ডা। তাৰপাছত আৰু এটা কথা যে আমি আৰু এটা কথা তেওঁলোকলৈ ক'ব বিচাৰিছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা কনচেপ্ট আছে, আমি অসমখনক কেনেকৈ আগুৱাই লৈ যাম, আমাৰ জাতি মাটি ভেটি সুৰক্ষা আমি কেনেকৈ কৰিম, অসমৰ অৰ্থনীতিৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনিৰ ওপৰত আমাৰ এটা ধৰি লওক চাইণ্টিফিক কনচেপ্ট আছে। কিন্তু বিৰোধীৰ হাতত তেওঁলোকৰ আমাৰ কাৰ্যকৰ্তাবিলাকক বা কৰ্মীসকলৰ কথা নকয়, মই তেওঁলোকৰ নেতাৰ হাতত তেনেকুৱা ধৰণৰ কিবা কনচেপ্ট আছে নেকি অসমখনক আগুৱাই লৈ যাবৰ কাৰণে? কোনো কনচেপ্ট নথকা, কোনো ধাৰণা নথকা দলত পৰিণত হৈছে বিৰোধী দল আজিৰ তাৰিখত। তেওঁলোকৰ কোনো ধাৰণা নাই, কোনো ধৰি লওক স্থিতিও নাই। আজিৰ তাৰিখত চাওক জনজাতিকৰণৰ কথাটো কৈছে বাৰে তেওঁলোকৰ হাতত জনজাতিকৰণৰ বিষয়টো আজিৰ তাৰিখত বিগত চৰকাৰৰ তুলনাত আজিৰ তাৰিখত এইখন চৰকাৰে একমাত্ৰ সদিচ্ছা প্ৰকাশ কৰি আজিৰ তাৰিখত জনজাতিকৰণ বিষয়টো ইমান সুন্দৰকৈ আগুৱাই নিছে। সকলো জনগোষ্ঠীয় সংগঠন, জাতীয় সংগঠনক লগত লৈ মাননীয় মুখ্যমন্ত্ৰীয়ে বিষয়টো আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে। সকলো জাতীয় সংগঠনৰ সৈতে তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আলোচনাত বহিছে। তাৰপাছত আৰু তেওঁলোকে এতিয়া চাহ বাগিচাৰ ধৰি লওক কি কয় উন্নয়নৰ কথাটো কৈছে যে চাহ বাগিচাৰ আজিৰ তাৰিখত বিষয়টোৰ ওপৰতো আজিৰ তাৰিখত তেওঁলোকে কোৱা কোনো অধিকাৰে নাই। বিশেষকৈ কংগ্ৰেছ বা বিৰোধী দলে উন্নয়নৰ বিষয়ত ধৰি লওক কি কয় বিজেপিক প্ৰশ্ন কৰাৰ আজিৰ তাৰিখত পৰিৱেশো নাই আৰু যুক্তিও নাই আৰু এটা অধিকাৰো নাই বুলি আমি দাবী কৰোঁ। বিৰোধী বিজেপিৰ প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ ষ্টাৰ 7 ৰজনংকালৈ। দল সংগঠনৰ প্ৰতিনিধি, দল সংগঠনৰ আপুনি কওক, আপুনি কিয় ভোট দিব, কাক ভোট দিব? আমি কাকোৱে ভোট নিদিওঁ। এবাৰ যেতিয়ালৈকে 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিব আমি ভোট মতকে আমি বৰ্জন কৰিম। হৈ গ'ল।
চাওক ইয়াত 3-4টা দলৰ ৰাজনীতিক দল আছে প্ৰতিটো AJP বিকল্প কংগ্ৰেছ আহিলে কংগ্ৰেছ বিকল্প আমি বিজেপি চৰকাৰ দিছে যথেষ্ট দিছে কিন্তু আমি বিজেপি বা কি বিচাৰিছোঁ আমি ডিব্ৰুগড়বাসী হিচাপে আলফা আৰু ভাৰত চকা সংঘাত সমাধান বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যু প্ৰকৃত ৰহস্য কি প্ৰকৃত কাৰণ ইয়াৰ বিচাৰিছোঁ আমি বিচাৰিছোঁ 6 জনগোষ্ঠী জনজাতিকৰণ আমি কেৱল চাউল দাইল আলু মাজত সীমাবদ্ধ হৈ থাকিব বিচৰা নাই ৰহমৰীয়া গৰাখনীয়াকে কেন্দ্ৰ কৰি ডিব্ৰুগড় মাথাউৰি দুৰ্যোগ এই দুৰ্যোগৰ সমাধান বিচাৰিছোঁ আৰু 10,000 টকা দি লাখপতি বুলি কোৱাতকৈ আমাৰ কথা হ'ল এই হিতাধিকাৰী সৃষ্টি কৰাতকৈ আমাৰ ডিব্ৰুগড়ত উদ্যোগ সৃষ্টি কৰক যিটো উদ্যোগত লাখ লাখ জনসাধাৰণ নিবনুৱা যুৱক যুৱতী তাত নিয়োজিত কৰি আমাৰ ডিব্ৰুগড় আমি নিজে উন্নতি কৰিছোঁ ভোট কাক দিব আপুনি ভোট দিয়াৰ আগতে মই দুআষাৰ সামগ্ৰিকভাৱে কৈ ল'ব খুজিছোঁ সময় কওক আপুনি ভোট কাক দিব কিয় দিব নহয় কিন্তু আপুনি দুআষাৰ 1 মিনিট সময় আমি ৰাইজৰ ফালৰ পৰা দিব লাগিব মই ক'ব খুজিম আমি এখন চৰকাৰৰ পৰা সেয়া বিজেপিয়ে হওক সেয়া কংগ্ৰেছে হওক বা অন্যান্য মিত্ৰ দলৰ চৰকাৰে হওক আমি অসমীয়া ৰাইজে দুটা বস্তু একেবাৰে থুলমূলকৈ ক'ব খুজিলে দুটা বস্তু আমি বিচাৰিম সেই প্ৰথমটো হ'ল অসমীয়াৰ পৰিচয় আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা হ'ব লাগিব যি চৰকাৰেই নাহক লাগিলে দ্বিতীয়টো হ'ল উন্নয়ন আমি সামগ্ৰিকভাৱে যদি ক'ব খোজোঁ বিজেপিয়ে কৈছে উন্নয়ন হৈছে বুলি কৈছে উন্নয়নমূলক কাম যথেষ্ট বিজেপিয়ে তুলনামূলকভাৱে কৰিছে মই সেইবিলাক খতিয়ান দিব নকওঁ বিজেপিৰ দলৰ লোক আছে তেওঁলোকে কি উন্নয়ন কৰে তেওঁলোকে নিশ্চিতভাৱে ক'ব ইয়াৰ পিছতে মই ক'ব খুজিছোঁ বিজেপি চৰকাৰখন আহিছিলে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি তেওঁলোকে কথা দিছিলে জাতি মাটি ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি সৰ্বপ্ৰথমে ক'ব খুজিছোঁ মই মটক জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰোঁ মূলতে আহিব লাগিছিলে জনজাতিকৰণৰ যি কথা জনজাতিকৰণৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট কিছু কাম কৰিছে কিন্তু মূল যি জনজাতিকৰণ 6 জনগোষ্ঠীক জনজাতিকৰণৰ জৰিয়তে আমি কি বিচাৰিছিলোঁ জনজাতিকৰণৰ জৰিয়তে আমি বিচাৰিছিলোঁ ভূমিৰ অধিকাৰ মানে কি নাগালেণ্ডত যিদৰে আমি তাত নাগালেণ্ডত গৈ ভূমি ক্ৰয় কৰিব নোৱাৰোঁ ঠিক সেইদৰে অসমৰ ভূমিটো যাতে খিলঞ্জীয়াৰ ভূমিটো কোনো বহিৰাগতাই যাতে ভূমি ক্ৰয় কৰিব নোৱাৰে সেই অধিকাৰ আমি জনজাতিকৰণৰ জৰিয়তে বিচাৰিছিলোঁ আমি ৰাজনৈতিক অধিকাৰ বিচাৰিছিলোঁ যাতে আমি খিলঞ্জীয়া ভূমিপত্ৰই ৰাজনৈতিক অধিকাৰ সাব্যস্ত যাতে কৰিব ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ বিচাৰিছে আপুনি কি কয় নহয় আচলতে বিজেপিয়ে ঢাকনা যিবিলাক পাৰ্টি আছে আমি যেতিয়া বক্তব্য দিওঁ তেওঁলোকে খুব চিঞৰে কিবা কৰে আচলতে এটা কথা হ'ল তেওঁলোকে মেনিফেষ্টোত যিখিনি কথা আমাক অসমৰ ৰাইজে প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে কৈছিলে আমি কিয় ভোট দিছিলোঁ কংগ্ৰেছৰ দুৰ্নীতি অপৰাধ কিবা এয়াৰ কাৰণে আমি বিজেপিক আনিছিলোঁ আমি কি পালোঁ তেওঁলোকে কৈছিলে মূল্যবৃদ্ধি হ্ৰাস হ'ব তেওঁলোকে সুধিছোঁ মূল্যবৃদ্ধি হ্ৰাস কৰিলেনে পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰিলেনে ৰন্ধন গেছৰ দাম হ্ৰাস কৰিলেনে আৰু তেওঁলোকে যে এতিয়া 1250 টকা মহিলাসকলক দি আছে আচলতে তেওঁলোকে আজি যদি 10,000 মহিলা যদি তেওঁলোকে আঁচনি অন্তৰ্ভুক্ত কৰি আছে সেইটো কমাই কিনে 5,000 আনিব লাগে নে 20,000 আঁচনি বনাব লাগে আচলতে মানুহক দুখীয়া কৰিছে তেওঁলোকে ধনী কৰিছে আচলতে মূল প্ৰশ্ন উত্তৰকেইটা আমাক দিব লাগে এনেই চিঞৰি থাকি লাভ নাই জনজাতিকৰণৰ বিষয়টো তেওঁলোকে কৈছিলে ছমাহৰ ভিতৰত শেষ কৰিম কিন্তু জনজাতিকৰণ বিষয়ৰ পৰা ৰাজনীতি হ'ল আৰু মৰাণ আৰু মটকক তেওঁলোকে কাউন্সিল দি আছে তাই সময়ত কাউন্সিল দি কিনে তেওঁলোকে অলপ পইচা দি কিনে নিজৰ মাজত খোৱা কামত লাগি আছে প্ৰতিটো জনগোষ্ঠীৰ 6টা জনগোষ্ঠীৰ প্ৰতিখন কাউন্সিলত কেলেংকাৰী চলি আছে সেইবিলাক কথা নকয় জুবিন গাৰ্গক 27 ছেপ্টেম্বৰত কৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি জুবিন গাৰ্গক আমি ন্যায় দিব নোৱাৰোঁ আমাক ভোট নিদিব তেওঁলোকে এতিয়া ক'ব লাগে যে জুবিন গাৰ্গক তেওঁলোকে ন্যায় দিব নে নিদিয়ে এই বিষয়বিলাক কথা স্পষ্টকৈ ক'ব লাগে এনেই চিঞৰি থাকি আমাক মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ বিজেপিয়ে উত্তৰ দিব আহিছোঁ ইয়াৰ উত্তৰটো বিৰোধীয়ে সমালোচনা কৰিবই ৰুলিং পাৰ্টিক সমালোচনা কৰিব এইটো গোটেই ইণ্ডিয়াতে চলে আমাৰ প্ৰথম কথাটো হৈছে আমি জাতি মাটি ভেটিৰ ৰক্ষাৰ যিকেইটা কথা কৈছিলোঁ আৰু আমি বিজেপিয়ে সেই দিশত যথেষ্টখিনি কাম কৰিছে তাৰ এটা প্ৰমাণ হৈছে আমাৰ বেদখল উচ্ছেদকৰণ আজি 20 লাখ বিঘা মাটি বেদখল হৈ আছে বুলি আমাৰ সুপ্ৰিম কোৰ্টে জাজমেণ্ট দি থৈছে এই 20 লাখ বিঘাৰ পৰা প্ৰায় 1.5 লাখ বিঘা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাষ্ট 5 বছৰত আমাৰ বেদখল মুক্ত কৰিলে ইয়াৰ উপৰি কংগ্ৰেছৰ দিনত কাজিৰঙা গড়কেইটা মৰি শেষ হৈছিলে সেইটো আমাৰ সম্পদ নহয় জানো সেই গড় হত্যা আমি ৰোধ কৰিলোঁ এই গড় হত্যা আমি ৰোধ কৰিলোঁ সেইটো আমাৰ সম্পদ নহয় সেইটো জাতি মাটি ভেটি ৰক্ষা নহয় আজি চাহ জনগোষ্ঠীক আমি মাটি পট্টা দিবলৈ গৈ আছোঁ কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে গোটেই ডিব্ৰুগড় অসমৰ গোটেইকেইটা বিধানসভা সমষ্টিত য'ত চাহ জনগোষ্ঠীৰ লোক আছে তাত মাটিৰ পট্টা বিতৰণ হ'ব সেইটো কি খিলঞ্জীয়াৰ কাৰণে কাম কৰা হোৱা নাই আৰু আমাৰ এই 1,60,000 যিটো চাকৰি দিলোঁ গণি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাকেশ পালৰ দিনলৈ মনত পেলাওক তেওঁলোকে ৰাকেশ পালে 40 লাখ 50 লাখ টকা লৈ চাকৰি দিছিলে কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ MLA মিনিষ্টাৰবিলাকৰ হাতৰ পৰা লিষ্ট যায় চাকৰি কোনে পাব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গণি খিলঞ্জীয়াই 1,60,000 লোকক মেধাৰ ভিত্তিত চাকৰি দিলে প্ৰথমতে মই ক'ব বিচাৰোঁ যে ডিব্ৰুগড়বাসী হিচাপে এটা কালচাৰ কংগ্ৰেছ কালচাৰ বিজেপি কালচাৰ ইয়াত যেতিয়া কথা কৈ আছে যেনেকৈ অলপ আগতে কৈ গ'ল এজনে যে আমাৰ বাক স্বাধীনতা যোনটো আছে
আমাৰ যোনটো ফাণ্ডামেণ্টেল ৰাইট আমাৰ ডাঙৰীয়া আমাৰ সময় কম আপুনি গড় হত্যা কথা ক'ব লাগিব এইটো কথা ক'ব লৈছোঁ আমি যেনেকৈ কথাবিলাক শুনি আছোঁ বহুত ডাঙৰ মানুহে কৈছে যে আপুনি যদি আপুনি বেছিকৈ কথা কয় আপুনি সেইখিনিহে জানিব যোনখিনি আপুনি জানে যদি আপুনি কথাখিনি শুনে দুই এটা নজনা কথাও জানিব সেইকাৰণে মই আগতে কৈ লৈছোঁ এইটো এটা নেৰিভ যে গড় ৰোধ হৈছে গড় মৰিছিলে আগতে এতিয়া কম হৈছে কিন্তু আমাৰ যেতিয়া মিডিয়া মই মানিছোঁ ৰ'ব আগৰ লগতে ক'লোঁ আপোনালোকে যদি অলপ শুনে দুই এটা নজনা কথাও জানিব হয় নাই এতিয়া আমাৰ হাতত মিডিয়া নাই এতিয়া আমাৰ হাতত আপুনি জানো ছাত্ৰ ছাত্ৰী আমাৰ ওচৰত নাই বেয়া নাপাব কিমান মৰিছে তাত তথ্য আজিলৈকে দিবলৈ নাই আৰু মানুহকো যাব নিদিয়ে দ্বিতীয়তে উন্নয়নৰ যে কথাটো ক'লে মই আপোনাৰ গ্ৰাফত নাযাওঁ দুলেৰ সমষ্টিলৈ যাব মোৰ তাত 3খনকৈ চৰকাৰী হস্পিটেল আছে 2টা বজাৰ পিছত ফাৰ্মাচী বন্ধ মানে মানুহ বেমাৰ হ'লে 2টা বজাৰ পিছত হ'ব নোৱাৰিব 2টা বজাৰ পিছত ডক্টৰ নাই আপোনাৰ এক্সিডেণ্ট 2টা বজাৰ পিছত হ'ব নোৱাৰিব সেইটোৱে উন্নয়ন নি শুনক মই আপোনালোকে কওঁতে মই মাত মতা নাই গড়ৰ কথা ক'লোঁ আপোনাৰ দ্বিতীয়তে এইটো নাজানে চাগে মই এটা আজি অসমবাসী ৰাইজৰ ওচৰত ইমান হাল্লা কৰিছে মই সমগ্ৰ অসমবাসীক আজি অনুৰোধ জনাইছোঁ 3,73,00,000 অসমৰ জনসংখ্যা আছে আপোনালোকক কৈছোঁ হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ 10গৰাকী ৰিটায়াৰ্ড IAS বা IPS আৰু 10গৰাকী বুদ্ধিজীৱী যি বিচাৰিছে যদি বিজেপি চৰকাৰ ভাল বুলি কয় 3,73,00,000 মানুহৰ ভিতৰত অকল 20গৰাকী উলিয়াই দিয়ক অসমৰ পৰা আপোনালোকে বাছি যোনবিলাকক বুদ্ধিজীৱী বুলি আপোনালোকে ক'ব পাৰে বা ৰিটায়াৰ্ড IPS বা IAS মই কংগ্ৰেছ ত্যাগ দিম সন্যাস ল'ম ৰাজনীতিবাদ ৰাজনৈতিক প্ৰেক্ষাপটৰ সম্পৰ্কত কি কয় ৰাজনৈতিক প্ৰেক্ষাপটত আমাৰ এটা স্পষ্ট কথা আপোনালোকে আমাৰ কথাবোৰ শুনিব কাৰণ আমাৰ এটা কথা হ'ল কি বৰ্তমান চৰকাৰে যি কাম কৰিছে আমি তাত সন্তুষ্ট যদিও কিন্তু এতিয়া যিবোৰ কাম কৰাৰ পিছত কিন্তু আমাৰ তাতো দুখ আছে আজি মেডিকেল কলেজ অসমৰ বিভিন্ন জেগাত হৈছে কিন্তু ডক্টৰ পাবলৈ নাই তাত ভাল যিখিনি আভ্যন্তৰীণ যিখিনি বস্তু মেচিনাৰী থাকিব লাগে তাত নাই গতিকে এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়ক আগন্তুক যিখন নতুন চৰকাৰ আহিব তাত গুৰুত্ব দিয়ক আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত যিবোৰ দলে এতিয়া ৰাজনৈতিকভাৱে যুদ্ধ কৰিব তেখেতলোকে আমাৰ 6 জনগোষ্ঠীক আশ্বস্ত কৰক যে আমাক জনজাতি প্ৰকৃততে দিব নে নিদিয়ে আৰু দ্বিতীয় কথাটো হ'ল মই এই কথাখিনি ক'ব যাওঁতে আপোনালোকে AGP কংগ্ৰেছ বুলি নাভাবিব গড় হত্যাৰ কথা বুলি ক'বলৈ যাওঁতে আজি 6 মাহৰ আগত মধুপুৰত এটা গড় হত্যা কৰিছে আপোনালোকে জিলা আয়ুক্ত আৰু বন সংমণ্ডলৰ বিষয়ে আপোনালোকে সুধিব মিডিয়াত নাই ওলোৱা কিন্তু হত্যা হৈছে গতিকে গড় হত্যাৰ লগত ৰাজনীতি নকৰিব কিয় নহয় গড় হত্যাটো যেতিয়া কংগ্ৰেছৰ দিনত গড় হত্যা হৈছিলে কংগ্ৰেছে ভুক্তভোগী হৈছে আমি কংগ্ৰেছ ছাপোৰ্ট AGP BJP ছাপোৰ্ট বুলি নহয় কিন্তু যিবোৰ আন্তঃগাঁথনি আজিলৈকে কিন্তু উন্নতি হোৱা নাই বিল্ডিং বনিছে বিল্ডিং হৈছে আন্তঃগাঁথনি হোৱা নাই গতিকে আপোনালোকে এইটো মানি ল'ব লাগিব আৰু আত্মসোধনী হওক বিশেষ কৈছে আন্তঃগাঁথনি উন্নয়ন হৈছে কিন্তু ভিতৰৰ বিল্ডিং হৈছে কিন্তু তাত মানুহ নাই মই জাতীয় পৰিষদৰ ওচৰলৈ প্ৰথম কথা যে শ্বহীদক সন্মান বিজেপিয়ে দিছে বুলি কৈছে 1 নম্বৰ আৰু দ্বিতীয় তেওঁলোকৰ অভিযোগ আছে যে বিৰোধী অপপ্ৰচাৰত লিপ্ত হৈছে আৰু তৃতীয় কথাটো কৈছে আপোনালোকৰ ওচৰত কোনো প্লেনিং নাই 3টা আচ্ছা মোক অসমৰ ৰাইজক মই সুধিব বিচাৰিছোঁ যে যিকোনো এজন ব্যক্তিক আপুনি শ্ৰদ্ধা যদি জনাবলগীয়া হয় প্ৰকৃতত তেওঁ স্মাৰক বনাওঁতে তেওঁ শ্ৰদ্ধা বুলি বুজায় নেকি তেওঁ যিখিনি সপোন দেখিছিল শ্বহীদসকলে যি কাৰণে সপোন দেখিছিল বিদেশী মুক্ত এখন শুদ্ধ NRC প্ৰস্তুতকৰণ তেওঁলোকে কৰিলেনে 19 লাখ বিদেশী ক'ত গ'ল আজি প্ৰশ্ন কৰিছোঁ মই তেওঁলোকে যে বিদেশী কৈ আছে বিজেপিয়ে জাতি মাটি ভেটি কৈছে 19 লাখ বিদেশী তেওঁ ক'ত গ'ল NRC কিয় উন্নতিকৰণ কৰা নাই তেওঁলোকে আজি যি আপোনাৰ তেওঁলোকে মানে শ্বহীদ কথা কৈ আছে তেওঁ কা আন্দোলন আনি 5জন যে শ্বহীদ তেওঁলোকে যে জেকা তেজাল ল'ৰা যে তেওঁলোকে গুলীবিদ্ধ কৰিলে তেতিয়াহ'লে তেওঁলোকে দায়িত্ব স্বীকাৰ কৰে নে নকয় আপোনালোকে যে কৈছে আমাৰ হাতত কোনো প্লেনিং নাই আপোনালোকে মাত্ৰ ঋণৰ ওপৰত অকল ৰাইজক আপুনি বেনিফিচিয়াৰী বনাইছে আপোনালোকে স্বাৱলম্বী কাকো বনোৱা নাই আপোনালোকে মোক তথ্য দিয়ক আপোনালোকে যে কিমানজন নিবনুৱাসকলক আপোনালোকে নিবনুৱাসকলক সংস্থাপন দিলে তাৰ তথ্য দিয়ক আপোনালোকে 1 লাখ 1.5 লাখ আপোনালোকে কৈছে যে আপোনালোকে চৰকাৰী চাকৰি দিলে কিন্তু আপোনালোকে জানেনে অভাৰ লিভিং কিমান হৈছে সংবাদ জগতৰ প্ৰত্যেক মানুহে জানে যে এজন ল'ৰাই 3-4টা জেগাত চাকৰি পাইছে তাৰমানে প্ৰকৃতত আপোনালোকে মাত্ৰ চাকৰি দিছে যদি 35 বা 36,000 তো বাকীসকলক বেকলগ পষ্ট দিছে আপোনালোকে নতুন নিযুক্তি ক'তো হোৱা নাই আপোনালোকে জানিব যে লাষ্ট 10-15 বছৰ ধৰণৰ কোনো ধৰণৰ নতুন নিযুক্তি হোৱা নাছিলে আপোনালোকে মাত্ৰ বেকলগ আপোনালোকে পূৰণ কৰিছে এটা কথা মই ক'ব বিচাৰিছোঁ আমাৰ ডিব্ৰুগড়ৰ কথা ক'ব বিচাৰিছোঁ ডিব্ৰুগড়ৰ যোনটো আমাৰ মঠাইত যোনটো আমাৰ বেগ দিছে বেগ দি বালি ভৰাই পিনে হেৰি কৰিছে জিঅ' বেগ আগতে আমি বস্তাত ভৰাই পিনে দিছিলোঁ এতিয়া জিঅ' বেগত দিছে সেইটোৱে কি এই বানপানীৰ বা গৰাখহনীয়া ৰক্ষা কৰিব পাৰিব নেকি সেইটো মই আজিলৈকে
মই চাকৰিৰ কথা কৈছে বিজেপিৰ, মই চাকৰিৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে মই আপোনাক কৈছোঁ 2014 চনৰ আগৰ অসমৰ পৰিৱেশ চাব, আজিৰ পৰিৱেশ চাওক, টেৰৰিজিম একদম খতম, ঠিক আছে। 2 নম্বৰ কথা, আমাৰ বিজেপি দলৰ এটা উদ্দেশ্য আছে, আমি 2047লৈকে নৰেন্দ্ৰ মোদী যে প্লেন কৰি থৈছে, এটা ষ্ট্ৰেটেজিক প্লেনত আমি চলি আছোঁ। আজি তেখেতলোকে এইটো কিয় নকয় যে নাৰ্বু ফাৰ কাৰখানাত ইমান যে আন্দোলন কৰিলে 12,000 কোটি টকা দেখিলে দেখি পোৱা নাই, ছেমি কণ্ডাক্টৰ বঢ়াইলে দেখি পোৱা নাই, কাগজখনৰ কথা কৈ থাকে, আজি ELF কৰিলে মৰণত দেখি পোৱা নাই, ডিব্ৰুগড়ত এখন কেঞ্চাৰ হস্পিটেল দেখি পোৱা নাই, ডিব্ৰুগড়ত লোকেল বানপানীক এটা অল্টাৰনেটিভ ব্ৰেণ্ড বনাইছে দেখি পোৱা নাই। আৰু শুনক, কংগ্ৰেছৰ দিনত কয়, আমাৰ বিজেপিৰ দিনত DBT ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ, অৰুণোদয় হওক। আজি আমাৰ ওচৰত যদি কোনোবাই ৰেচন কাৰ্ডখন বিচাৰে, আমি জাষ্ট কোৱাৰ লগে লগে ৰেচন কাৰ্ড বনি যায়, আয়ুষ্মান কাৰ্ড বনি যায়। আপোনাৰ আপুনি শুনক, ইনফ্ৰাষ্ট্ৰাকচাৰ মহিলাৰ আৰু এটা কথা কৈছোঁ ন, আৰু বিজেপিক ক'বলৈ দিয়া নাই। ৰ'ব, আদানী আম্বানীৰ কথা কয়, অসমীয়া জাতিয়ে যদি আদানী আম্বানী বনাব পৰা নাই, আমাৰ গাত দুখ হয়। যদি বিজেপি মহিলাৰ সম্পৰ্কে বিশেষভাৱে আপুনি মহিলাৰ কথা ক'ব বিচাৰিছে, মই ক'ব বিচাৰোঁ, যদি মহিলাসকল যদি আজি সন্মান পাইছে, সেইটো বিজেপি চৰকাৰে দিছে, সেইটো আমি স্বীকাৰ কৰিব লাগিব। কাৰণ ইয়াত আমাৰ বিৰোধী দলৰ দলপতি মহিলাগৰাকীয়ে কৈছে যে আমাক 10,000 টকা দিছে, তাৰমানে বাইদেউগৰাকীও 10,000 টকা পাইছে। এগৰাকী দুখীয়া মহিলাক আপুনি সুধিব সেই 10,000 টকাৰ মূল্য। মানুহে কয় অৰুণোদয়টো মহিলা সন্মান দিছে, আজি 10,000 টকা বা আমাৰ যিটো অৰুণোদয়ৰ কথা তেখেতে কৈছে, এগৰাকী বিধৱা মহিলাৰ দুখৰ কথা যোনে অনুভৱ কৰিব পাৰে, সেই মহিলাগৰাকী বুজি পায় 12,050 টকাৰ মূল্য। মই বিশেষকৈ নকওঁ, মই চাবুৱা লাহৰৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। একমাত্ৰ কথা, যেনেকৈ কথা কয় ঝুকেগা নেহি চালা পুষ্পাত এটা ডায়লগ আছে, সেই ক্ষেত্ৰত আমি এইখিনি চেগতে ক'ব বিচাৰোঁ, ভাৰতীয় জনতা পাৰ্টী চাবুৱা লাহৰ সমষ্টিত থাকিব। আৰু আমি এই জিকাৰ যোগেদি আগন্তুক যি উন্নয়নমূলক কাম আছে, ইয়াৰ উন্নয়নৰ ধাৰা বিন্দু হাজৰিকাৰ যোগেদি আৰু বহি থাকিব। নিশ্চয় শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে বিশেষকৈ বহুকেইটা খিলঞ্জীয়াৰ জাতি সত্তাৰ যিটো সংৰক্ষণ বা তেওঁলোকৰ নিৰাপত্তা প্ৰদান, সেই বিষয়টো আহিছে, জনজাতিকৰণৰ বিষয়ে আহিছে, দাম বৃদ্ধিৰ প্ৰসংগ আহিছে, বিভিন্ন বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা আৰু তেওঁলোকৰ কাৰণে কি কৰিলে এইটো আহিছে, আৰু বিশেষকৈ আদানী আম্বানীক মাটি গতোৱাৰ প্ৰসংগ আহিছে। ডিব্ৰুগড়ত ষ্টাৰ চিমেণ্ট এই ৰণদংকা অনুষ্ঠানত মই ইমানতে সামৰিব খুজিছোঁ। ষ্টাৰ চিমেণ্ট ৰণদংকা, টাইটেল স্পনচাৰৰ ষ্টাৰ চিমেণ্ট, হৰ ঘৰ মে ষ্টাৰ। আৰু ইয়াৰ মাজতে সামৰি মই প্ৰাঞ্জল ভাগৰ আজিলৈ ৰণদংকাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।